সন্মানীয় বিৰোধী পক্ষৰ নেতাসকলে আঞ্চলিকতাবাদক কেন্দ্ৰ কৰি যি মন্তব্য আগবঢ়াইছে সেই মন্তব্যক মোৰ লগতে আমাৰ শাসকীয় পক্ষই তীব্ৰভাৱে গৰিহণা দিছে। আমি তেওঁলোকক জনাওঁ যে তেওঁলোকে যি আঞ্চলিকতাবাদক কেন্দ্ৰ কৰি কেৱল ৰাজনৈতিক স্বাৰ্থ পূৰণৰ উদ্দেশ্যে যি মন্তব্য দাঙি ধৰিছে সেই আঞ্চলিকতাবাদৰ অবিহনে গণতান্ত্ৰিক ব্যৱস্থাটো অসম্পূৰ্ণ হৈ ৰ'ব। বিৰোধীসকলে সেই আঞ্চলিকতাবাদক সমালোচনা কৰিছে যি আঞ্চলিকতাবাদে বৰ্তমান সময়ছোৱাত জনসাধাৰণক গণতান্ত্ৰিকভাৱে অগ্ৰাধিকাৰ প্ৰদান কৰি তেওঁলোকৰ নিজৰ অধিকাৰ গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। বিৰোধীসকলে সেই আঞ্চলিকতাবাদক সমালোচনা কৰিছে যি আঞ্চলিকতাবাদে বৰ্তমান সময়ছোৱাত এক উমৈহতীয়া চৰিত্ৰ গ্ৰহণ কৰি আঞ্চলিক সমস্যাও ৰাষ্ট্ৰীয় পৰ্যায়ত সজীৱ কৰি তুলিছে। মই বিৰোধী পক্ষক ক'ব বিচাৰোঁ যে তেওঁলোকে আঞ্চলিকতাবাদৰ দ্বাৰা জাতি ধৰ্মৰ ভিত্তিত গঠিত হোৱা ক্ষুদ্ৰ ৰাজ্য গঠনৰ দ্বাৰা ঐক্যখণ্ডত ভাবুকি হ'ব বুলি যিয়ে অমূল্য তথা কোনো যুক্তি নথকা যুক্তি আগবঢ়াইছে ধাৰা আগবঢ়াইছে মই এই কথা পূৰ্ণৰূপে বিৰোধিতা কৰিছোঁ। কিয়নো এই ক্ষেত্ৰত তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰ চাব পাৰে য'ত 50খন ৰাজ্য সম্পূৰ্ণ স্বতন্ত্ৰভাৱে গৈছে, কিন্তু তাত কোনো ধৰণৰ ভাবুকিৰ সৃষ্টি হোৱা নাই, বৰঞ্চ তেওঁলোকৰ ঐক্য সংহতি বাঢ়িছে। আমাৰ অধ্যক্ষ মহোদয়, বৰ্তমান সময়ছোৱাত ৰাজনৈতিক ব্যৱস্থাৰ প্ৰধান লক্ষ্য হৈছে জনসাধাৰণৰ কল্যাণ সাধন কৰা, কিন্তু এই কল্যাণ কাৰ দ্বাৰা গঠিত হৈছে? এই কল্যাণ গঠিত হৈছে এটা অঞ্চলৰ উদ্যোগিক অৰ্থনৈতিক সামগ্ৰিক বিকাশৰ দ্বাৰা। গতিকে অধ্যক্ষ মহোদয়, আমি বৰ্তমান সময়ছোৱাত আঞ্চলিকতাবাদৰ গুৰুত্ব নাই বুলি ক'লে ভুল কোৱা হ'ব। অধ্যক্ষ মহোদয়, মই এই ক্ষেত্ৰত এটা সংখ্যা উল্লেখ কৰিব বিচাৰিছোঁ। 2002 চনৰ 15 মাৰ্চ তাৰিখে এখন ইণ্ডিয়াৰ এখন জনপ্ৰিয় এখন ইণ্ডিয়া টুডে উল্লেখ কৰিছিল যে ভাৰতৰ 5খন অৰ্থনৈতিক বিকশিত ৰাষ্ট্ৰৰ ভিতৰত তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশে গুৰুত্বপূৰ্ণ স্থান থকাৰ কিন্তু আৰু গুৰুত্বপূৰ্ণ এই সংখ্যাটো উল্লেখ কৰা গুৰুত্বপূৰ্ণ বিষয় এইটোৱে যে এই ৰাজ্যসমূহত আঞ্চলিকতাবাদী চৰকাৰে শাসন কৰিছে। কিন্তু তাৰ বিপৰীতে আমি স্বাধীনতা লাভৰ পাছতো চাবলৈ গ'লে অসম, ত্ৰিপুৰা, উত্তৰ প্ৰদেশৰ কিছুমান ৰাজ্য যদি চাওঁ সেই ৰাজ্যসমূহত ৰাজনৈতিক আছিল যদিও সেই ৰাজ্যসমূহে এই ৰাজ্যখনৰ তুলনাত ইমান গুৰুত্ব লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। অধ্যক্ষ মহোদয়, ভাৰতবৰ্ষ হৈছে এখন ঐক্য বিচিত্ৰপূৰ্ণ ৰাষ্ট্ৰ। ইয়াত বিভিন্ন জাতি ধৰ্ম সংস্কৃতিৰ লোকে বসবাস কৰে। গতিকে এনে এক ৰাষ্ট্ৰত আঞ্চলিকতাবাদৰ গুৰুত্ব আমি নিশ্চয় স্বীকাৰ কৰিব লাগিব। কিয়নো ভাৰতবৰ্ষৰ সকলো লোকৰ উন্নতি সমানে নহয়। যিহেতু এই ক্ষেত্ৰত আমি অসমৰ বিষয়ে ক'ব পাৰোঁ যে অসমত ৰাজনৈতিক লাভৰ পাছৰ পৰাই বিভিন্ন ৰাষ্ট্ৰীয় দলে শাসন কৰি আহিছে যদিও অসমৰ উন্নতি ইমান পৰিমাণে সম্ভৱ হোৱা নাই যিমান আন আঞ্চলিকতাত থকা ৰাষ্ট্ৰসমূহৰ উন্নতি হৈছে। অধ্যক্ষ মহোদয়, মই এই কথা উল্লেখ কৰিব বিচাৰিছোঁ যে গণতন্ত্ৰ হোৱা আন এক সংখ্যা উল্লেখ কৰিব বিচাৰিছোঁ যে যেতিয়া অসমত সন্ত্ৰাসবাদী এক বিস্ফোৰণৰ ঘোষণা কৰিছিল সেই সময়ছোৱাত ৰাষ্ট্ৰীয় ৰাজনৈতিক কোনো নেতাই এই বিৰুদ্ধে মাত মতা নাছিল, কিন্তু এই বিৰুদ্ধে মাত মাতিছিল এজন আঞ্চলিকতাবাদী নেতাই। এই আঞ্চলিকতাবাদী দলসমূহ কেৱল আঞ্চলিক সমস্যাই নহয়, বহু সময়ত ৰাষ্ট্ৰীয় পৰ্যায়ত তথা আঞ্চলিক ৰাজ্যিক পৰ্যায়ত ৰাষ্ট্ৰীয় ৰাজনীতি গঠন কৰাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। গতিকে অধ্যক্ষ মহোদয়, এনে এটা অঞ্চলবাসীৰ স্বাৰ্থকে নিস্বাৰ্থভাৱে মাত দি উক্ত অঞ্চলটোৰ বিকাশৰ প্ৰতি ত্বৰান্বিত কৰিবৰ বাবে এটা আঞ্চলিকতাবাদৰ প্ৰয়োজন আছে বুলি ভাবোঁ। কিয়নো এই আঞ্চলিকতাবাদে ভাৰতীয় ৰাজনীতিক কল্যাণ সাধন কৰে। এই আঞ্চলিকতাবাদে এখন উন্নয়নশীল দেশ গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মই শেষতে ক'ব বিচাৰোঁ যে এই ব্যাখ্যাসমূহৰ পাছত যে আমাৰ সন্মানীয় বিৰোধী পক্ষৰ সদস্যসকলে কোনো বুজি নাপায় তেন্তে সংস্কৃতত এটা কথা আছে যে মূৰ্খ লোকক সহজে সন্তুষ্ট কৰিব পাৰি, জ্ঞানী লোকক তাতোতকৈ সহজে সন্তুষ্ট কৰিব পাৰি, কিন্তু অৰ্থ জ্ঞান লাভ কৰা আমাৰ বিৰোধীসকলক মই কি